আপুনি প্ৰথমবাৰ যোৰহাটত ভোটদান কৰিলে যোৰহাটৰ স্থায়ী বাসিন্দা আপুনি যোৰহাটৰ সৈতে মোৰ 15 বছৰ বয়সৰ পৰা মই ইয়াতে থাকোঁ কিন্তু মই স্থায়ী বাসিন্দা নাছিলোঁ এতিয়া বাসিন্দা যদিও স্থায়ী বাসিন্দা নাছিলোঁ এতিয়া স্থায়ী বাসিন্দা DC ৰোডত ঘৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে গতিকে প্ৰথমবাৰৰ কাৰণে সুৰক্ষিত বিকশিত অসমৰ বাবে যোৰহাট সমষ্টিত ভোট প্ৰদান কৰিছোঁ ৰাইজৰ প্ৰতি কি আপুনি বতৰ ধুনীয়া বতৰ খুব ধুনীয়া আৰু ৰাইজ ওলাই আহিছে বিশেষকৈ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে ওলাই আহিছে আৰু যোৰহাটতো গোটেই যোৰহাট লোকসভাতে ভোটৰ দানৰ হাৰ এবাৰ বৃদ্ধি পাইছে বুলি আমাক ৰাতিপুৱাৰ পৰা জনাইছে আৰু ৰাইজ ওলাই আহিব কাৰণ সকলোৱে এখন সুৰক্ষিত অসম বিচাৰে বিকশিত অসম বিচাৰে গতিকে গণতান্ত্ৰিক এই অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিগৰাকী নাগৰিক ওলাই আহক সেইটো আজি তাৰিখত আহ্বান নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ৰাজ্যখন আৰু আগুৱাই নিবৰ বাবে আমি ভোটদান কৰিবই লাগিব আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবই লাগিব আজি দিনটোৰ পৰিক্ৰমা কি হ'ব আপোনাৰ দিনটোৰ পৰিক্ৰমা আজি এই যিখিনি কাম আছে সাংগঠনিক কাম তেতিয়া প্ৰচাৰটো নাই তথাপি যোগাযোগ ইত্যাদি লগ বন্ধুৰ সৈতে কথা পতা দলীয় সতীৰ্থৰ সৈতে কথা পতা কি চলি আছে নিৰীক্ষণ কৰা দূৰৰ পৰাই নিয়মৰ মাজত থাকি তাৰপিছত আৰু আজি যাবগৈ লাগিব পুনৰ 4 তাৰিখৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিম কেনেকুৱা হ'ব নিৰ্বাচনৰ ফলাফল বিজয় উৎসৱৰ কথা ক'লেই 4 তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণ কৰিম মই এতিয়া ৰাজনৈতিক কোনো কথা নকওঁ ৰাজনৈতিক কথা ক'ব নাপায় আজি তাৰিখত কাৰণ কি সকলো মানুহ ওলাই আহিছে আৰু মই ভাবোঁ যিখিনি হ'ল বিগত 5 বছৰ দেখি আহিছে গতিকে এতিয়া কোনো ৰাজনৈতিক ভাষ্যৰ কোনো প্ৰয়োজন নাই সচেতন নাগৰিকসকল ওলাই আহিব আমিও আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিম ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিম ঈশ্বৰৰূপী ৰাইজৰ আশীৰ্বাদ লাভ কৰিম আপুনি কৈছে 4 তাৰিখে বিজয় উৎসৱত ভাগ ল'ব মানে বিজয় উৎসৱ হ'ব হয় গণতন্ত্ৰৰ বিজয় হ'ব আমাৰ বিজয় হ'ব ভোট কেন্দ্ৰৰ যিহেতু বাহিৰত আছে আমি ৰাজনৈতিক কথা নহয় এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ কালি যোৰহাটত এটা পৰিৱেশ হৈছিলে কংগ্ৰেছৰ এগৰাকী নেতা ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে কিন্তু বিষয়টো এনেকুৱা ধৰণৰ হৈছিলে যে কংগ্ৰেছৰ নেতা ৰাজনৈতিক বুলি ভবা হৈছিলে কিন্তু কালি আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছে যে এয়া পৰকীয়া প্ৰেমৰ বাবে হৈছে কিন্তু বিষয়টো তেনেকুৱা ধৰণৰ হৈছিলে ৰাইজৰ মনত বিভ্ৰান্তি থাকিব পাৰে কি ক'ব যিকোনো মৃত্যুৱে বেদনাদায়ক এজন মানুহ আমাৰ মাজৰ পৰা হেৰাই গৈছে এইটো কোনো ধৰণৰ কথা নাই কিন্তু সেই মৃত্যুকো যদি কোনোবাই ৰাজনীতি কৰিবলৈ লয় তাতকৈ বেদনাদায়ক কি কথা থাকিব পাৰে তেনেধৰণৰ মানুহে নিবিচৰা তেনেধৰণৰ মৃত্যু সকলোকে জোকাৰি যায় মৃত্যুততো কোনো AGP কংগ্ৰেছ BJP বুলি নাই তাত ৰাজনীতি কৰিব নাপায় এতিয়া কোনে ৰাজনীতি কৰিছে ক'ব নাপায় নিজৰ যদি সদস্যজনৰ মৃত্যুক লৈ যদি ৰাজনীতি কৰে তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি গতিকে আমি সকলোকে আহ্বান জনাইছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিবৰ বাবে আৰু কংগ্ৰেছী সেই সন্মানীয় কংগ্ৰেছী সদস্যগৰাকীৰ আত্মাই সদ্গতি পাওক তাইৰ প্ৰাৰ্থনা কৰিছোঁ আৰু মৃত্যুৰ পিছৰ যি ৰহস্য সেই ফাদিল হওক কিন্তু মই এটাই কথা কৈছোঁ কংগ্ৰেছক যে মৃত্যুক লৈ অন্ততঃ নিজৰ সদস্যজনৰ মৃত্যুক লৈ ৰাজনীতি কৰিব নাপায় তেখেতৰ আত্মাই শান্তি লাভ কৰক আমি এগৰাকী অসমীয়া হিচাপে ভাৰতীয় হিচাপে ঈশ্বৰৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ